নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 10টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি টিউটৰৰ লগত জড়িত। 2021 চনৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 6500 শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। প্ৰাপ্ত তথ্যমতে সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি সমাৰোহত টেট আৰু DLED উত্তীৰ্ণ হৈ শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই অৰ্হতাসম্পন্ন টিউটৰক শিক্ষকলৈ পদোন্নতি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। আনহাতে নিযুক্তি পত্ৰৰ 6 নং দফাত স্পষ্টভাৱে উল্লেখ আছে শিক্ষকৰ উন্নীত হোৱাৰ যিখিনি যোগ্যতা তাৰ কথা। আৰু অৱশেষত বহুত আশাৰে বাট চাই আছিল ৰাজ্য চৰকাৰৰ বাজেটখনলৈ। তেওঁলোকে আশা কৰিছিল হয়তো তেওঁলোকৰ শিক্ষক পদলৈ উন্নীতকৰণ কৰি চাকৰি নিয়মীয়াকৰণ হ'ব। সেয়া নহ'লেও অন্ততঃ তেওঁলোকৰ পাৰিতোষিক কমেও 25,000 টকালৈ বৃদ্ধি কৰিব বুলি তেওঁলোকে আশা কৰিছিল। কিন্তু তেওঁলোকৰ এই আশাত চেঁচা পানী পৰিল। ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়ে বাজেটত উল্লেখিত বিষয়সমূহ স্থান নাপালে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ বাজেটত বিত্তমন্ত্ৰী প্ৰতিশ্ৰুতি দিলে যে 5 বছৰৰ ভিতৰত শৈক্ষিক আৰু পেছাগত অৰ্হতা অৰ্জন কৰা টিউটৰসকলক শিক্ষক পদলৈ উন্নীত কৰা হ'ব। শৈক্ষিক অৰ্হতা বুলি চৰকাৰে কি ক'ব বুজিছে সেই কথা স্পষ্টকৈ উল্লেখ কৰা নাই। গতিকে এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ এক হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ সচেতন মহলে চৰকাৰক আহ্বান জনাইছে। বিগত 2021 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মাধ্যমিক ইংৰাজী বিদ্যালয়ত বছৰ ধৰি অব্যাহত থকা কৰ্মৰত অৱস্থাত থকা 4,521 গৰাকী শিক্ষকক সংলগ্ন টিউটৰ হিচাপে তেওঁলোকক নিযুক্তি দিছিলে। গতিকে তেওঁলোকে দীৰ্ঘদিনীয়া দাবী যাতে তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰা হয়। এতিয়া কিছু অন্য এটা খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিৰ সৈতে আজি জনতা ভৱনত শিক্ষামন্ত্ৰী মহোদয়ে আলোচনাত মিলিত হয় আৰু বৈঠকত সংগঠনটোৰ দাবীৰ চনদৰ ওপৰত আলোচনা কৰি বহুকেইটা বিষয়ৰ ওপৰত সহমতত উপনীত হোৱা যায়। বহাগ বিহুৰ আগতে পুনৰ এক আলোচনাত মিলিত হ'ম বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিছে। গতিকে আশা কৰা হৈছে যে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধিসকলে তেওঁলোকে যিখিনি দাবী উত্থাপন কৰিছে তাৰ বহুকেইটাত সহমতত উপনীত হৈছে বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁ মত পোষণ কৰিছে আৰু বহাগ বিহুৰ আগতে পুনৰ এক আলোচনাত মিলিত হোৱাৰ কথা তেওঁ অৱগত কৰিছে। আশা কৰা হৈছে যে সেইখিনি সমস্যা সমাধান হ'ব। আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰাও এই কথা কোৱা হৈছে। তেওঁলোকৰ যিখিনি দাবী আছিল, যিখিনি বিষয় উত্থাপন হৈছিল, আপোনালোকে নিশ্চয় দেখিছে আলোচনাৰ বিষয়সমূহ। প্ৰথম বিষয়টো আছিলে যে 5ম শ্ৰেণীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা সন্দৰ্ভত। দ্বিতীয়তে আছিলে প্ৰতি বিষয়ত কমেও দুখনকৈ অভ্যাসন আৰু মূল্যায়ন বহী যোগান নিশ্চিত কৰা। প্ৰাথমিক শিক্ষাৰ্থীৰ ঐক্য সাজত জোতা মোজা চুৱেটাৰ আৰু ৰেইনকোট সংলগ্ন কৰা। সকলো প্ৰাথমিক বিদ্যালয়ত ডেস্ক বেঞ্চ যোগান দিয়া। চৌহদৰ বেৰ নিৰ্মাণ কৰা। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তিগত শিক্ষকসকলক ঠিকাভিত্তিক কালৰ জমা থকা আৰ্জিত ছুটি ভোগ কৰাৰ আদেশ প্ৰদান কৰা। জ্যেষ্ঠতা প্ৰদান কৰা। MSCPৰ সুবিধা দিয়া। SIUৰ এপ্ৰুভেল খৰতকীয়া কৰা। এপ্ৰুভেল নোহোৱা পৰ্যন্ত দৰমহা লাভ কৰাটো নিশ্চিত কৰা। ঠিকাভিত্তিক হৈ থকা শিক্ষকক সংশোধিত সাময়িক পদোন্নতিৰ সুবিধা দিয়া। ঠিকাভিত্তিক শিক্ষকসকলৰ পাবলৈ বাকী থকা ধন আদায় দিয়া। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত নিয়মীয়া শিক্ষক আৰু অনিয়মীয়া শিক্ষকসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অনুমতি দিয়া। বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তাৰিখ ঘোষণা কৰা। এককালীন একত্ৰীকৰণৰ ফলত হাইস্কুলত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক ইচ্ছা অনুসৰি প্ৰাথমিক বিদ্যালয়লৈ ঘূৰি অহাৰ অনুমতি প্ৰদান কৰা। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দি প্ৰাথমিক বিদ্যালয়ৰ দৰমহা গ্ৰহণ কৰাৰ পাছতো হাইস্কুলত কাম কৰাই ৰখা শিক্ষকক নিজ বিদ্যালয়ত কাম কৰিবলৈ দিয়া। সকলো টিউটৰক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা। বন্ধ কৰি থকা DLED প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ মুকলি কৰি শিক্ষকসকলক হ্ৰস্বকালীন প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰা। গতিকে বহুকেইটা দাবী তেওঁলোকৰ আছিলে, সেই সম্পৰ্কত আলোচনা হৈছে। সপ্তমতে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ
হেঁচাৰ পৰা শিক্ষকক ৰেহাই দিয়া, শিক্ষকবিহীন আৰু এজনীয়া শিক্ষকৰে শ্ৰেণীৰ প্ৰতি শিক্ষক নিযুক্তি দিয়া, অৰ্থাৎ শ্ৰেণী অনুযায়ী শিক্ষকৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, দুটা শিক্ষাখণ্ডত বিভক্ত কৰা, ভৱানীপুৰ টিহু অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ এটি শিক্ষাখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰা, 2017 চনৰ পৰা বাকী থকা MACPSৰ ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰা, চাকৰি সেৱা বিধিৰ আওতাত থকা শিক্ষা অধিকাৰ আইন সংশোধন কৰা আৰু পূৰ্ণাংগভাৱে বৈঠক অনুষ্ঠিত কৰা, পূৰ্বৰ দৰে যোগ্যতাসম্পন্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ বাবে সহ পৰিদৰ্শকৰ পদ সংৰক্ষণ কৰা, নীতি বহিৰ্ভূত একত্ৰীকৰণ কৰা বিদ্যালয়সমূহ স্থিতি পুনৰীক্ষণ কৰা, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰা, পুৰণি সমস্যাৰ লগতে সময়ে সময়ে উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ জৰিয়তে শৈক্ষিক বাতাবৰণ যাতে সুস্থ কৰি তোলা হয়। এনেদৰে 15টা দাবী সম্বলিত তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে আৰু বহুকেইটা বিষয়ত তেওঁলোক ঐক্যমততো উপনীত হৈছে বুলি অৱগত কৰিছে। গতিকে শিক্ষক সন্মিলনী বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীৰ ঘোষণা, ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে পাব নিযুক্তি পত্ৰ। অত্যন্ত এটা ভাল খবৰ, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তি ৰঙালী বিহুৰ পূৰ্বেই দিব। এতিয়া আহিছোঁ অন্য এটা খবৰ, আপোনালোকে নিশ্চয় দেখিছে অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু সকলো ইনস্পেক্টৰ অফ স্কুললৈ প্ৰদান কৰা হৈছে। বিষয়টো হৈছে ৰিগাৰ্ডিং এলাউইং গ্ৰেড পে অফ 8,700 to the teacher those who are appointed in the upper primary school in the intermediate scale of pay and holding intermediate post in the defined amalgamated provincial secondary school। অৰ্থাৎ সেইসকল শিক্ষকৰ কথা কোৱা হৈছে যিসকলে 8,700 গ্ৰেড পে লৈ আছিলে, কিন্তু তেওঁলোকে পূৰ্বতে আপাৰ প্ৰাইমেৰী অৰ্থাৎ উচ্চ প্ৰাথমিক বিদ্যালয়ত তেওঁলোক ইণ্টাৰমিডিয়েট পোষ্টত তেওঁলোকৰ নিযুক্তি হৈছিল আৰু পিছত আমালগেমেশ্যনৰ যোগেদি তেওঁলোক হাইস্কুলত তেওঁলোক আমালগেমেটেড হৈছিল আৰু এতিয়া তেওঁলোকে 8,700 যিটো গ্ৰেড পে লৈ আছে তেওঁলোকৰ সন্দৰ্ভত ৰেফাৰেঞ্চ এটা দিছে, দি গভ লেটাৰ নাম্বাৰ এখন দিছে ডেটেড 29/9/2024 উইথ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট কোটেড এভভ আই এম ষ্টেট ডেট দ্য ৰিড এপিল হিয়াৰিং WA যে ৰিড এপিল এখনৰ কথা দিছে, তাত নাম্বাৰটো দিছে ফিল বাই দি বিনোদিনী সিনহা এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ ৰিগাৰ্ডিং এলাউইং grade pay of 8,700 to the teachers who were appointed in the upper primary school in the intermediate scale pay and holding intermediate posts in the defined amalgamated provincial secondary school has been dismissed by the honorable court on 8/8/2024 অৰ্থাৎ সেই ইণ্টাৰমিডিয়েট টিচাৰসকল যিসকলে আমালগেমেটেড তেওঁলোকৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী তেওঁলোক আমালগেমেটেড হৈ আছে আৰু তেওঁলোকে 8,700 গ্ৰেড পে লৈ আছে। গতিকে সেইখিনিক এটা কোৰ্টৰ সেয়া কথা কৈছে, তাত যিখিনি ডিছমিছ কৰি দিয়া হৈছে আৰু তাৰ ডেটটো দিছে 8/8/2024 অবজাৰ্ভিং এট লিখিছে যে এট দি টাইম ৱেন দি এপিলিং ৱাৰ এপইণ্টেড এজ টিচাৰ অৰ্থাৎ তেওঁলোক যেতিয়া টিচাৰ হিচাপে নিযুক্ত হৈছিল ইন দি আপাৰ প্ৰাইমেৰী স্কুল উচ্চ প্ৰাথমিকৰ সময়ত, সেই সময়ত তেওঁলোকে যিহেতু তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ আছিল, গতিকে তেওঁলোকে ইণ্টাৰমিডিয়েট পোষ্ট লৈ আছিল। সেইকাৰণে তেওঁলোকক যিসকলে সেই ইয়াত তেওঁলোকে লৈ আছিলে তেওঁলোকে 8,700 গ্ৰেড পেটো তেওঁলোকৰ এতিয়া বাতিল কৰা ক্ষেত্ৰতে নিৰ্দেশনাটোৰ কথা উল্লেখ কৰা হৈছে। ইন ভিউ অফ দি এবভ ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু ইনিচিয়েট দি ফলোয়িং একশ্যন অন দি মেটাৰ অফ এলাউইং গ্ৰেড পে 8,700 টু দি টিচাৰ্ছ those who were appointed in the upper primary school intermediate scale pay holding intermediate post in different amalgamated provincial schools amalgamated provincial secondary স্কুলত সেইসকল শিক্ষকৰ 8,700 যিসকলে গ্ৰেড পে লৈ আছে, যিসকল ইণ্টাৰমিডিয়েট পোষ্টত আপাৰ প্ৰাইমেৰী তেওঁলোক আগতে নিযুক্তি হৈছিল, তেওঁলোকৰ এইখিনি 8,700 গ্ৰেড পেটো বাতিল কৰাৰ কথা কোৱা হৈছে। দি ইনস্পেক্টৰ অফ স্কুল শ্বেল আণ্ডাৰটেক এক্সাৰচাইজ আইডেণ্টিফাই the teachers who were appointed in the upper primary school the enhancement grade pay 8,000 by the inspector of schools under his jurisdiction. The inspector of schools pass necessary order for immediate stopping of drawal of the
গ্ৰেড পে অফ 8,700 অৰ্থাৎ তেওঁলোকে ইমিডিয়েট তেওঁলোকৰ সেইখিনি গ্ৰেড পে 8,700 লোৱাটো ষ্টপ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে দিছ অৰ্ডাৰ শ্বেল বি কমিউনিকেটেড টু অল কনচাৰ্ণ ইনক্লুডিং হেড অফ দি ইনষ্টিটিউশ্যন এজ ৱেল এজ দি ট্ৰেজাৰী অফিচাৰ্ছ অফ দি কনচাৰ্ণ ডিষ্ট্ৰিক্ট গতিকে ট্ৰেজাৰী অফিচাৰলৈও দিয়া হৈছে এইখিনি কথা মোৰভাৰ দ'জ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ অফ দি আৰ্থৱাইল ME MB ছিনিয়ৰ বেচিক স্কুলছ হু ৱেৰ এলাউড টু ৰিভাইজ গ্ৰেড পে অফ 8,700 ইৰেছপেক্টিভ অফ দি ছায়েন্স এণ্ড কমাৰ্চ গ্ৰেজুৱেট অৰ্থাৎ এমালগেমেশ্যন হোৱাৰ আগতে বহু শিক্ষক যিসকলে তেওঁলোকে এই 8,000 গ্ৰেড পেটো পাইছিলে তেওঁলোকে এটা ডেট দিছে যে 4/8/2018 মতে যিসকলে এই গ্ৰেড পেটো পাইছিলে 8,700টো এমালগেমেশ্যনটো হোৱাৰ আগতেই ছেকেণ্ডেৰী স্কুলৰ লগত শ্বেল নট বি টেকেন ইন টু কনচিডাৰেশ্যন ফৰ ষ্টপিছ তেওঁলোকৰ এইটো গ্ৰেড পেটো ষ্টপ নহ'ব গতিকে নিশ্চয়